নমস্কাৰ বন্ধুসকল, বহু দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি ডিচেম্বৰ মাহৰ 8 তাৰিখ আৰু এই ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহ আজি দেওবাৰ। এই ডিচেম্বৰ মাহৰ দ্বিতীয়টো দেওবাৰেই আমাৰ ইয়াৰ যি মলাৰ মানে আপোনাৰ শৈশোৱা কেঁচা খাই উশাহেৰি আই খাল, য'ত প্ৰত্যেক বছৰে ডিচেম্বৰ মাহত দ্বিতীয়টো দেওবাৰ, কেতিয়াবা প্ৰথমটো দেওবাৰো হয়, বাবু পূজা বুলি পূজা কৰা যায়। আৰু এই বাবু পূজাটো দূৰ দূৰৰ পৰা মানুহ আহে। ময়ো যোৱা আজি বছৰৰ পৰা গৈয়ে আছোঁ। যোৱা বছৰ কিবা কাৰণত যোৱা হোৱা নাছিল। এইবছৰ ভাবিলোঁ ৰাতিপুৱাই যাওঁ ওলাই। এতিয়া 7টা বাজিছে জাষ্ট। আপোনালোকে চাগে যিটো ৰ'দ দেখিছে, পোহৰ দেখিছে, তাৰপিছত 9টামান বাজিছে নহয়, 7টা বজাত এতিয়া গৈ আছোঁ। এতিয়া আমি তালাপ পাই গ'লোঁ। হৈছে তালাপ বজাৰ, তালাপ টাউনখন। মোৰ লগত বন্ধু দুটাই আজি ওলাই আহিছোঁ। পূজা বুলি ক'লে বাবু পূজাটো এটা কাৰণতহে ইয়াৰ নামটো বাবু পূজা বুলি দিয়া গৈছে। যিহেতু এইটো এটা আই থান বুলিয়ে ক'ব পাৰি। ইয়াত একচুৱেল কথাটো হৈ যায় কি, ইয়াত বছৰৰ 3টা বা 4টা সময়ত মানে মাহত আৰু আপোনাৰ এই যি আই থানখনৰ থানখনৰ যি মূল দুৱাৰখন খোলা, মই যিমানখন জানো এনেকৈ এইটো এটা আপোনাৰ ডিচেম্বৰ মাহত হৈছে। নেক্সট ইয়াৰ এটা আকৌ মাঘ মাহত হয়। এই মাঘ মাহত হোৱাটো বা আকৌ এটা বহাগ মাহতো হয়। এইকেইটাত আপোনালোকে ইমান ভিৰ নাপায় আচলতে। এই ওচৰৰ পাজৰৰ গাঁৱৰ মানুহ আৰু দূৰৰ মানুহ আহে যদি ডিচেম্বৰ মাহত, আঘোণ মাহত যিটো পূজা ভাগ কৰা হয়, আৰু এই আঘোণ মাহত কৰা পূজা ভাগৰ নামটো বাবু পূজা বুলি দিয়া হয়। এই বাবু পূজা নামটো দিয়াৰ এটা কাহানী আছে শুনামতে। এই বাবু পূজাটো বোলে চাহ বাগিচাৰ চাহ বাবুসকলৰ বাবে মানে আৰম্ভ হৈছে। যিহেতু তেওঁলোকে এই সময়ত বাগানৰ কামো কম, সেইবাবে আৰু দেওবাৰটো তেওঁলোকৰ বন্ধ থাকে। সেইবাবে নামটো বাবু পূজা বুলি দিয়া বুলি জানো। আৰু সেইকাৰণে এই ডিচেম্বৰ মাহত যিটো বাবু পূজা বুলি কয়, ইয়াত ভিৰ সাংঘাতিক। ভিৰে দেখিছে তালাপ পাৰ হৈ আহি আমি ঢলা পাই গ'ল। ঢলা এয়া মেইন যিখন আপোনালোকে ঢলা-শদিয়া দলংখনলৈ যাব লাগে। চিধা গ'লে ঢলা-শদিয়া দলংলৈ যাব। বৰামতে এটা ৰাস্তা সোমাই গৈছে। ঢলা যিটো মেইন ঢলা বজাৰখন পাব, টাউনখন পাব, পাৰ হৈ ইফালেদি গৈ চাই কাটি থানখনলৈ যাব পাৰে। আজিকালি যিহেতু সন্ধিয়া ব্ৰিজখন হৈ যোৱা পৰা ইফালেদি কেইবাটাও ৰাস্তা হৈ গ'ল। আগতে আমি ইফালেদিয়ে গৈছিলোঁ, এই বজাৰ হৈ যাব লাগে। বজাৰ হৈ গৈ আপুনি তাত এখন দলং আছে, যিহেতু তাত দলং নাই, বাঁহৰ দলং বনাই দিয়া হয়। গাড়ী পাৰ হ'ব লাগে, ইমানে ভিৰ হয়, দলং অতিবাদূৰ হয়। এতিয়া দলংখন হোৱাৰ পৰা বহুখিনি উন্নতি হ'ল, ৰাস্তা পদূলি ভাল হ'ল, ৰাস্তাও কেইবাটা হ'ল। মই যোৱা দুবছৰমান আগত যাওঁতে ঠিক ঢলা-শদিয়া দলংখন পোৱাৰ আগেয়ে আকৌ
তাৰ বাওঁহাতে ৰাস্তা সোমাই গৈছে। যিটো ৰাস্তা দি গ'লে আপোনালোকে কলা দলঙত তললৈ যাব পাৰি, য'ত এটা আছে জিৰ' পইণ্ট বুলিও কয় বহুতে। আৰু বাওঁহাতেদি গৈ আকৌ বাওঁহাতে এটা ৰাস্তা সোমাই গৈছে, কিবাকিবি গাঁও আছে, নামবোৰ বৰ এটা নাজানো। তলেদি গ'লে আপোনালোকে ডাইৰেক্ট এই আই থানখনৰ বা মন্দিৰটো পিছফালে বা আগফালে ওলাব পাৰি। কিন্তু আজি যিহেতু পূজাৰ ভাগত গ'লে মানে আপোনালোকে মেইন মন্দিৰৰ পিছফালে বাইক এটা পাৰ্কিং দিয়া হয়, য'ত মেলাও লাগে, বজাৰ হয়, বহুত মানুহ ভিৰ ভাৰ থাকে। ৰাস্তা আজি বহুত ভিৰ, সেইকাৰণে পুলিচে তাতে এটা ন' এণ্ট্ৰি দিয়ে। আপোনালোক দেখুৱাই দিম ভিডিঅ'ত আগত। এতিয়া আমি সেই ৰাস্তাটোতে গৈ আছোঁ। মই প্ৰত্যেকবাৰ সেইফাল দিয়ে যাওঁ যিটো ওচৰৰ পৰা। ৰাস্তাটো বৰ ধূলি হয়, কিন্তু যাবলৈ ভাল। মানুহ কম নহয়, আজিকালি প্ৰায় মানুহে গম পাইছে সেইফালে দিয়ে যায়। ধূলি, কিন্তু বিৰাট ধূলি ৰাস্তাটো। এতিয়া ভিৰ দেখিছে নহয়, ইয়াত গাড়ী বাছ এনেকৈ লাইন লাগি আছে। তাত চাগে আৰু কিমান মানুহ আছে এইটো আৰু ধৰিব নোৱাৰি আৰু। বহুত ভিৰ হয় আজি দিনটো। অলপ গৈ থাকোঁ, মই ডাইৰেক্ট কিবা মন্দিৰত লগ পাওঁ। এইফালেদিও এটা ৰাস্তা আছে, কিন্তু ইমান গৈ আছে। ডাঙৰ গাড়ী সোমাব দিয়া নাই, বাইক চাগে দিয়া নাই নেকি, মই সোমাবলৈ চেষ্টা কৰা নাই। দেখিছে কেনেকৈ পাৰ্কিং হৈ আছে, ৰাস্তা কিনাৰে কিনাৰে গোটেই গাড়ী। আহি পাই গ'লোঁ, এয়া পাৰ্কিং কৰিলোঁ বাইক। কৰি এয়া গোটেই বজাৰ মেলা বহি আছে। যি লাগে কাপোৰ, খোৱা বস্তুৰ পৰা আৰম্ভ কৰি যি লাগে তাকে পাব আজিৰ দিনটোত। যাওঁ আমি এতিয়া মন্দিৰৰ ভিতৰ ভাগলৈ। চাকি ধূপ জ্বলাই প্ৰথমতে সেৱা কৰি লওঁ। তাৰপাছত আকৌ অলপ জিৰাই দিয়ক। কেঁচাই কোঠাল মেইন মূল গেটখন সেইফালেদি সোমাই যাব লাগিব। ভিৰ দেখিছে নহয়, ৰাতিপুৱা আহিলে চাগে আৰু ভিৰ পালোঁ। এতিয়া প্ৰায় 8টা বাজিছে আমি আহিব। 8টা বজাতো মানুহৰ ইয়াৰ ভিৰ কমাই নাই। সোমাই গৈ জ্বলাই লওঁ। এতিয়া আমি সোমাই আহিলোঁ। এইটো যিটো আপোনালোকে এই ঘৰটো দেখিছে, এইটোৱে হৈছে মেইন মন্দিৰ বুলিয়ে কৈছোঁ। ইয়াতে গোটেই মানুহবোৰ দেখিছে, ইয়াত চাকি জ্বলাই আছোঁ। ইয়াত মানে হেৰি নাই, আপুনি সুবিধা পাইছে যেনে তেনে চাকি এইবোৰ জ্বলাব পাৰিছে, সুবিধা আছে। ইয়াত এটা নিয়ম আছে, আপুনি চাকিটো জ্বলোৱাৰ লগে লগে এই বস্তু নিয়ে, তাত ফলৰ পৰা আৰম্ভ কৰি যি দিয়ে আৰু জ্বলোৱাৰ লগে লগে মানে আপুনি যি চাকিত আগবঢ়ায়, এই গোটেইখিনি মানে আপুনি চাকি জ্বলাই সেৱা কৰাৰ আগতে বেলেগে লৈ গুচি যায়। ইয়াৰ পুৰণা নিয়ম এনেকৈ চলি আছে, নাজানো আৰু। আমি মানে আজিকালি সেইটো কাৰণে আজি প্ৰায় 2-3 বছৰৰ পৰা দেখিছোঁ দান পাত্ৰ তেওঁলোকে দি দিয়ে। কাৰণ আগতে এনেকৈ ভৱিষ্যতটো তাতে দিয়া হয়, যোনে তোনে উঠাই লৈ গুচি যায়, মন্দিৰৰ কাৰণে একো নাথাকে। এতিয়া দান পাত্ৰ দিয়া হয়, আপোনালোকে দক্ষিণাটো দান পাত্ৰ ভৰাই দিব। এতিয়া আপোনাৰ পেণ্ডেলৰ পৰা মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া মেলাখন দেখিছে, এতিয়া এইটো আপোনাক দেখুৱাই দিছোঁ মন্দিৰ ভাগ। পিছফালে আগতে বাউণ্ডেৰী ৱাল নাছিলে, এতিয়া ধুনীয়াকৈ ৱাল দি দিয়া হৈছে। এইবাৰ এটা বস্তু ভাল হৈছে, আগফালৰ গেটখন দি আমি সোমাই আহিব লগা হৈছে, আৰু পিছফালে এখন গেট দিয়া হৈছে, সেইখন দি ওলাই যাব দিয়া হৈছে। একেখনেদি ওলোৱা সোমোৱা কৰিব দিয়া নাই, বহুত হয়। এতিয়া ওলাই আহি মন্দিৰৰ পৰা আহিলোঁ। ইয়াত জলাশয় দলংখন যিহেতু ওচৰত লাগিয়ে আছে, এপাক চাই নগ'লে মনটো ভাল নালাগিব। জলাশয় দলঙৰ ওচৰত ইয়াত ঘূৰি যাওঁ। বেলেগ হৈ যায় তেতিয়াহ'লে আগলৈও যাব পাৰোঁ। লাইট লগালে দেখিছে, আগত নাছিলে। 4-5 মাহ হ'ল চাগে লাইট লগোৱা। লাইট লগোৱাৰ পৰা অহাও হোৱা নাই। গধূলি সময়ততো ভাল লাগিব আজিকালি লাইট
ওলাই আহোঁ কেতিয়াবা কাম বনবিলাকৰ মাজৰ পৰা এই সৰু সৰু ভিডিঅ' কিছুমান কৰোঁ আৰু চাই কেনে পালে কমেণ্ট এটা কৰি জনাব আৰু মোৰ চেনেলটো আৰু ভাল ভাল ভিডিঅ' দেখুৱাব পাৰোঁ ভাল ভাল ঠাই ফুৰিবলৈ পোৱা